খুৰী কি কৰি আছে খুৰী? নিমপাত ছিঙি আছো মূৰত লগাবৰ কাৰণে। চুলিত উঠি হৈছে মূৰত লগাবৰ কাৰণে নিমপাত ছিঙি আছো। এইটো বইল কৰি লগাবি ন? বইল কৰি পানীখিনি লগাম। এতিয়া এইফালে চাব পাৰে খুৰী আৰু মাইনুৱে ধুনীয়াকৈ তিতা পাতখিনি এৰুৱাই আছে আৰু এইখিনি ধুনীয়াকৈ এতিয়া এৰুৱাৰ পাছত এইফালে মায়ে ধুনীয়াকৈ ধুব লৈছে এনেকৈ। তো ধুনীয়াকৈ ধুই চুই ল'লোঁ। তাৰপিছত এতিয়া এইখিনি ধুনীয়াকৈ আমি বইল কৰিম। তো এইফালে চাওক এতিয়া ধুনীয়াকৈ এইফালে খুৰীয়ে বইল কৰিব লৈছে এইখিনি। তো এতিয়া তিতা পাতখিনি ধুনীয়াকৈ আমি বইল কৰি আছোঁ ইফালে আৰু মাইনুৱে লাৰি আছে এনেকৈ। তো এইফালে পুৰা বইল হৈ গ'ল আৰু এইখিনি বইল কৰি কি কৰিবি মাইনু? খুজতি হলে গা ধুব পাৰে। বাহ কি হয় মানে নিমপাত লগাবৰ কাৰণে মানে বহুতখিনি মানে বেছি দিগদাৰী হয়। নিমপাত ছিঙিব লাগে, তাৰপিছত বইল কৰিব লাগে, মানে এনেকুৱা ঠাণ্ডা হ'ব দিব লাগে, এনেকৈ মানে প্ৰচেছটো মানে বহুত দীঘলীয়া হয়। সেইকাৰণে মই সেইদিনাখন কি কৰিলোঁ, এইটো নেচাৰ চিয়ৰৰ নিম লিপ পাউডাৰ অৰ্ডাৰ কৰিলোঁ। একেবাৰে নেচাৰেলি বনোৱা এয়া চাওক নিম পাউডাৰ হয়। আপোনালোকে জানে যে নিমলি পাউডাৰটো ছাল চুলিৰ কাৰণে খুবেই ভাল। মূৰত উফি হ'লেও লগাব পাৰি আৰু খৰ খজুৱতি হ'লেও লগাব পাৰি। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে নিমলি পাউডাৰটো। দাম মাত্ৰ 280 টকা। এতিয়া এইটো খুলি ধুনীয়াকৈ আমি মিক্স কৰোঁ আৰু ইয়াতে আপোনালোকে চাৰ্টিফিকেট এখনো পাব। এইখন দেখিবলৈ পাব, এইখন চাৰ্টিফিকেট চাব পাৰে। চাৰ্টিফিকেটৰ পাছত আছে আপোনাৰ এইটো পেকেটটো চাব পাৰে, নিম পাউডাৰ এয়া। আৰু ইয়াতে আপোনালোকে চামুচ পাব, এনেকৈ ব্ৰাছ পাব, ব্ৰাছ দুই পাত আছে, গোলাপ জল এখন চামুচ, এইটো বাতি আমাৰ ঘৰৰে হয়। এক চামুচৰ অলপমান বেছি হ'লেও কথা নাই। তো এইখিনি ধুনীয়াকৈ লৈ ল'লোঁ এনেকৈ। মাথাত লগাবৰ কাৰণে 1 চামুচৰ বেছিকৈ লাগে। আৰু এইফালে গোলাপ জল দি দিছোঁ এনেকৈ, যিমান পৰিমাণৰ লাগে সিমান পৰিমাণে গোলাপ জল দি ধুনীয়াকৈ মিক্স কৰি আছোঁ। এইফালে ধুনীয়াকৈ এটা পেষ্ট বনাম, তাৰপিছত মাথাত সানি ল'ব লাগিব ধুনীয়াকৈ। এইফালে মিক্স হৈ আছে এনেকৈ চাব পাৰে আপোনালোকে। এইফালে ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু এতিয়া লগাবহে লাগে। আৰু এয়া নেচাৰ চিয়াৰৰ নিম লেপ পাউডাৰটো আপোনালোকে ফ্লিপকাৰ্ট, এমাজন, মিছ' আদিত অনলাইন কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। তো ৱেবছাইটটো মই ডিছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিম, তাৰ পৰা আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু ফ্ৰেণ্ডছ এইখিনি দুদিনমান পাছত ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ ভাত খোৱা জেগা, কিবা খোৱা জেগা এইবিলাক বনাব লাগিব। ৰান্ধনীঘৰ বনাব লাগিব ইয়াতে এইখিনি জেগাতে। বিয়া আহি আছে এইফালে এনেকৈ ধুনীয়াকৈ। আৰু এতিয়া এইফালে মাক ধুনীয়াকৈ লগাই আছোঁ এনেকৈ। এইফালে চাব পাৰে। তো একো মানে বেয়া বস্তু নহয়, একদম নেচাৰেলি বনোৱা বস্তু হয় এইবোৰ। নিমপাতটো জানেই আপোনালোকে, সকলোৱে ঘৰতে মানে নিমপাত থাকেই। তো এইটো হ'ল নিমপাতৰ গুড়িহে, একো মানে ইয়াতে কেমিকেল একো নাথাকে। ইউজ কৰক, ধুনীয়াকৈ ইউজ কৰি চাওক। তো এইফালে চাব পাৰে মায়ে ধুনীয়াকৈ ইউজ কৰি আছে আমাৰ। তো ভিডিঅ'টো অলপমান পাৰিলে শ্বেয়াৰ কৰি দিব, ঠিক আছে।